মোৰ ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেলটো দেখি আপোনালোকে গম পালেই আজিৰ ভিডিঅ'টো কি হ'ব গৈ আছে। নতুনকৈ প্ৰেমত পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পিছে কোনো পুৰুষৰ লগত নহয়, চিনেমাৰ লগতহে, কোনো পুৰুষৰ সৈতে নহয়, চিনেমাৰ লগতহে তেওঁ নতুনকৈ প্ৰেমত পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। কইনাত কোলাক লৈ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক দেখিবলৈ পাইছে তেওঁক এংকৰৰ ৰূপত। 10 অক্টোবৰ তাৰিখে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ চিনেমা ছবিগৃহত মুক্তি পাবলগীয়া চিনেমা যৌৱনে আমনি কৰে পাৰ্ট 2 জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কি ক'লে আপোনালোকক কওঁ শুনক। তেওঁ ক'লে যে মন প্ৰাণ চুই যায়, তাক কোৱা হয় প্ৰেম। সকলো বস্তু পৰিৱৰ্তন হৈছে আৰু প্ৰেমৰ সংজ্ঞাও পৰিৱৰ্তন হৈছে নেকি? যিহেতু নেকি বৰষা ৰাণী বিষয়ে তেওঁ নিজেই কৈছে তেওঁৰ লগত প্ৰেমৰ বোধ হয় তেওঁ একেই আছে। এই কথাখিনি কোৱাক এটাই অৰ্থ যে প্ৰেমক লৈ, যিহেতু নেকি আগৰ দিনৰ প্ৰেম আৰু এতিয়া বৰ্তমানৰ প্ৰেম একে ধৰণৰ, কিবা পৰিৱৰ্তন হৈছে নেকি বাৰু? সেই সকলোখিনিকে লৈ এটা পৰিয়ালৰ কাহিনীক লৈ, এটা সামাজিক প্ৰেমক লৈ, সামাজিক কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে ছবি, যিহেতু নেকি যৌৱনে আমনি কৰে পাৰ্ট 2। যিহেতু নেকি যৌৱনে আমনি কৰে আহি আছে 10 অক্টোবৰ 2025। তেওঁ পোষ্টাৰ আৰু তেওঁ গীত মুকলি কৰিলে। আপোনালোকে গম পাইছে ইউটিউবত বা ট্ৰেইলাৰ ডিজাই ইনষ্টাগ্ৰাম যিকোনো ফেচবুকতে হওক আপোনালোকে দেখিবলৈ পাব। যিহেতু নেকি তেওঁ ৰাইজলৈ এটাই অনুৰোধ কৰিছে, 1998 চনত যিহেতু নেকি ৰাইজে হিলদোল ভাঙি ছবিগৃহত চাবলৈ গৈছিল, ঠিক তেনেদৰে এতিয়াও বৰ্তমান আগতে যেনেদৰে বাছে বাছে গৈ ছবিগৃহত চাবলৈ গৈছিল, এতিয়া চেষ্টা কৰিছে তেওঁ মনোৰঞ্জন ধৰ্মী নিৰ্মাণ কৰিবলৈ আৰু আপোনালোকক উপভোগ কৰিবলৈ, যিহেতু নেকি মনোৰঞ্জন হিচাপে ভালকৈ চাবলৈ উপভোগ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। নেকি আপোনালোকে গম পাইছে আজিকালিৰ দিনত ছবিগৃহত যোৱাটো যথেষ্ট এটা সময় নষ্ট আৰু তাৰ লগতে ছবিগৃহত আৰ্থিক টকা পইচাৰো কথা থাকে। আপোনালোকে গম পাইছে সিমান টকাখিনি দিয়াৰ পিছতো আপোনালোকে ছবিটো চাই নিৰাশ নহয়, তেনে প্ৰচেষ্টা তেনেকৈ টকাখিনি কাৰণে তেওঁলোকে মনোৰঞ্জন দিবলৈ নিৰ্মাণ কৰা হৈছে ছবি, আৰু সকলোৰে বাবে এই ছবি গৃহত আপোনালোকে চাব পাৰিব। যিহেতু নেকি আপোনালোকে গম পাইছে সৰু ডাঙৰ বয়সস্থ আৰু ধৰি লওক সৰু ডাঙৰ সকলোৱে আপোনালোকে এই ছবিগৃহত আপোনালোকে ছবিটোত ৰস বিচাৰি পাব। আৰু সকলোকে অনুৰোধ কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বৰুৱাই সকলোৱে ছবিগৃহত গৈ ছবি চাবলৈ, যিহেতু নেকি যৌৱনে আমনি কৰে পাৰ্ট 2। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে চাই প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোক লগ পাম।